Hello everyone, welcome to my channel Glimpse of Education. আজি আমি ডিসকাস কৰিম ক্লাস 10 or Advanced Mathematics or অনুশীলনী 3.2. ইয়াতে ফাৰ্স্ট কোৱেশ্চনটো দিছে দেখুৱা যে যিকোনো অখণ্ড সংখ্যাৰ বৰ্গফলক থ্ৰাইছ k বা থ্ৰাইছ k + 1 ৰূপত সজাব পাৰি। সো আমি ইয়াত দেখুৱাব লাগিব যে যিকোনো অখণ্ড সংখ্যাৰ স্কয়াৰক আমি কি বুলি দেখাব পাৰো থ্ৰাইছ k বা থ্ৰাইছ k + 1 এটো দুইটা ফৰ্মতে দেখাব পাৰো। ইয়াৰ আগতে যেতিয়া আমি ভাগকলন উপপাদ্যৰ বিষয়ে পঢ়িছিলো তেতিয়া আমি গম পাইছিলো যে যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ৰ বাবে যত b সদায় গ্ৰেটাৰ দেন 0 হয় তেনে ক্ষেত্ৰত আমি এই দুটা a b ৰ বাবে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r পাম যাতে আমি এই ইকুৱেচনটো লিখিব পাৰো a = bq + r যত a r ৰ ভ্যালুটো কিমান হ'ব যে সদায় 0 তকৈ ডাঙৰ বা 0 ৰ সমান হ'ব আৰু b তকৈ সৰু হ'ব। এই ইকুৱেচনটোকে ভাগকলন উপপাদ্যৰ পৰা আমি পাইছিলো। সো এই ইকুৱেচনটো ইউজ কৰি পেলাই ভাগকলন উপপাদ্যটো ইউজ কৰি পেলাই আমি এই ইকুৱেচনটো সলভ কৰিম। সো ইয়াতে আমি a এটা যিকোনো এটা অখণ্ড সংখ্যা কনসিডাৰ কৰিছো আৰু b = 3 বুলি কনসিডাৰ কৰিছো। তাৰ পিছত আমি ভাগকলন উপপাদ্য অনুসৰি এই a আৰু b ৰ কাৰণে দুটা অদ্বিতীয় q আৰু r ৰ ভ্যালু পাম। সো ইয়াতে আমি কি লিখিছো যে a আৰু 3 ৰ বাবে দুটা অখণ্ড সংখ্যা q আৰু r পোৱা যায় যাতে a = থ্ৰাইছ q + r যত r ৰ ভ্যালুটো কিমান হ'ব 0 আৰু 3 ৰ মাজত থাকিব 0 ৰ সমানো হ'ব পাৰে আৰু 3 ৰ সৰু হ'ব। সো 0 > r < 3 এই ইকুৱেচনটোৰ পৰা আমি কি পাম যে r ৰ ভ্যালু কি হ'ব পাৰে r ৰ ভ্যালু হয় 0 হ'ব পাৰে নহলে 1 হ'ব পাৰে নহলে 2 হ'ব পাৰে এই তিনটা ভ্যালুৰ ভিতৰত r ৰ ভ্যালু হ'ব পাৰে। এতিয়া আমি এই r ৰ ভ্যালু তিনিটাই কনসিডাৰ কৰি পেলাই এটা এটাকে তিনিটাই কনসিডাৰ কৰি পেলাই এই ইকুৱেচনটো কি হয় হেতু চাম। যদি r = 0 হয় তেতিয়াহলে কি হ'ব যে a = থ্ৰাইছ q হ'ব। সো এতিয়া আমি দেখুৱাব লাগিব যে যিকোনো অখণ্ড সংখ্যাৰ বৰ্গফলক আমি থ্ৰাইছ k বা থ্ৰাইছ k + 1 ফৰ্মত লিখিব পাৰো। সো ইয়াতে আমি এই a সংখ্যাটোৰ বৰ্গ উলিয়াব লাগিব। সো a² = থ্ৰাইছ q হোল স্কয়াৰ। যেহেতু থ্ৰাইছ q হোল স্কয়াৰক আমি কি বুলি লিখিব পাৰো 9q²। এতিয়া আমি a² ৰ ফৰ্মেশনটো কেনেকুৱা টাইপত পাব পাৰো এই 9 ৰ পৰা আমি 3 টো কমন ল'ব পাৰো। সো 3 টো যদি কমন লওঁ ইয়াত হ'ব 3q²। সো ইয়াতে আমি 3q² ক k বুলি কনসিডাৰ কৰি ল'ব পাৰো যত আমি লিখিব লাগিব যে k ক আমি কি বুলি কনসিডাৰ কৰিছো থ্ৰাইছ q² বুলি কনসিডাৰ কৰিছো যত q এ কি বুজাইছে যে এটা অখণ্ড সংখ্যা বুজাইছে। যেহেতু q এটা অখণ্ড সংখ্যা সেই কাৰণে ইয়াৰ বৰ্গটো এটা অখণ্ড সংখ্যা হ'ব আৰু তাৰ লগত আমি যেতিয়া 3 পূৰণ কৰিছো তেতিয়া হেতু এটা অখণ্ড সংখ্যা হ'ব। অৰ্থাৎ এই k সংখ্যাটো কি হয় যে এটা অখণ্ড সংখ্যা। সেই কাৰণে আমি ইয়াত লিখিব পাৰো k belongs to z। সো ইয়াতে আমি কি দেখালো যে a = থ্ৰাইছ q এই অখণ্ড সংখ্যাটোৰ বৰ্গ a² ক আমি কি বুলি দেখাইছো থ্ৰাইছ k বুলি যত k এটা অখণ্ড সংখ্যা। এতিয়া আমি r ৰ ভ্যালু 1 বুলি কনসিডাৰ কৰিম। যদি r ৰ ভ্যালু 1 হয় তেতিয়াহলে a = থ্ৰাইছ q + r টো কি হ'ব a = থ্ৰাইছ q + 1 হ'ব। এতিয়া আমি a = থ্ৰাইছ q + 1 ৰ স্কয়াৰ উলিয়াম। সো এটো যদি আমি a + b হোল স্কয়াৰত ভাঙো তেতিয়া কি হ'ব যে থ্ৰাইছ q হোল স্কয়াৰ + 2 * থ্ৰাইছ q * 1 + 1 স্কয়াৰ। সো থ্ৰাইছ q² মানে কি হ'ব যে 9q²। 3 * 2 is 6 so 6q + 1। সো এতিয়া আমি এই 9q² + 6q ৰ পৰা 3 টো কমন ল'ব পাৰিম। যদি আমি 3 টো কমন লওঁ তেতিয়া ইয়াত কি থাকিব যে থ্ৰাইছ q² আৰু ইয়াত থাকিব 2q। সো এতিয়া আমি যদি থ্ৰাইছ q² + টুৱাইছ q যদি k বুলি কনসিডাৰ কৰো তেতিয়া ইয়াত কি হ'ব যে থ্ৰাইছ k + 1। সো ইয়াতে আমি থ্ৰাইছ q² + টুৱাইছ q k বুলি কনসিডাৰ কৰিছো আৰু যেহেতু q এটা অখণ্ড সংখ্যা সেই কাৰণে এই থ্ৰাইছ q² + টুৱাইছ q টো এটা অখণ্ড সংখ্যা হ'ব যাৰ কাৰণে k এটা অখণ্ড সংখ্যা হ'ব আৰু আমি ইয়াত লিখিব পাৰিম k belongs to z। সো এতিয়া আমি a = থ্ৰাইছ q + 1 এই অখণ্ড সংখ্যাটোৰ বৰ্গটোক আমি কি ফৰ্মত দেখাব পাৰিলো থ্ৰাইছ k + 1 ফৰ্ম।
সো নেক্সট কি বাকি থাকিল যে r = 2 কনসিডাৰ কৰি পেলাই আমি তাৰ বৰ্গটো উলিয়াই দেখুৱাব লাগিব সো এতিয়া আমি r = 2 কনসিডাৰ কৰিম সো r = 2 কনসিডাৰ কৰিলে a = কি হ'ব 3 + 2 ইয়াৰো আমি বৰ্গ উলিয়াব লাগিব সো a² = 3³ + 2 whole square is equal to 3³ whole square plus 2 into 3³ into 2 plus 2 square. So 3³ square to আমি কি বুলি লিখিব পাৰিম 9³ square plus 2 into 3 is 6, 6 into 2 is 12, 12³ plus 4. এতিয়া আমি 9³ square plus 12³ এই 4 টোক আমি 3 plus 1 বুলিও লিখিব পাৰো সো এতিয়া আমি এই তিনিটা টাৰ্মৰ পৰা 3 টো কমন লম সো 3 টো কমন ললে ইয়াত হ'ব 3³ square plus 4³ plus 1 আৰু এই লাষ্টৰ 1 টো এনেদৰে থাকি যাব সো এতিয়া আমি এই 3³ square plus 4³ plus 1 এই গুটেইটোকে কি বুলি কনসিডাৰ কৰিম সো ইয়াত হ'ব 3³ plus 1 সো ব্ৰেকেটত আমি লিখিব পাৰিম যত k = 3³ square plus 4³ plus 1 আৰু যেহেতু এই q টো এটা অখণ্ড সংখ্যা সেই কাৰণে এই k টো এটা কি হ'ব অখণ্ড সংখ্যা আৰু ইয়াত আমি লিখিব পাৰিম belongs to z সো শেষত আমি কি দেখাব পাৰিলো যে a = 3³ plus 2 যদি ফৰ্মত থাকে অখণ্ড সংখ্যাটো তেতিয়াও তাৰ বৰ্গটো 3³ plus 1 ফৰ্মৰ হ'ব সো এনেদৰে আমি তিনিটা পাৰ্টে দেখুৱালো Second question to দিছে দেখুৱা যে যিকোনো অখণ্ড সংখ্যাৰ ঘনফলক 9k plus 1 বা 9k plus 8 ৰূপত সজাব পাৰি সো আগৰ কোৱেশ্চনটোত আমি কি দেখাইছিলো যে অখণ্ড সংখ্যাৰ বৰ্গফলক আমি দুটা ৰূপত দেখাইছিলো ইয়াত আমি কি কৰিব লাগিব যে অখণ্ড সংখ্যাৰ কিউব বা ঘনফলক দেখাব লাগিব সো আগৰ কোৱেশ্চনটোৰ দৰে ইয়াতো আমি এটা অখণ্ড সংখ্যা a আৰু b = 3 বুলি কনসিডাৰ কৰি লম সো ইয়াতে আমি লিখিছো ধৰা হল a যিকোনো এটা অখণ্ড সংখ্যা আৰু b = 3 সো ইয়াতো ভাগকলন উপপাদ্য অনুসৰি আমি কি লিখিব পাৰিম যে a = 3³ plus r যত q আৰু r এটা অখণ্ড সংখ্যা আৰু r ৰ ভ্যালুটো সদায় 0 আৰু 3 ৰ মাজত থাকে সো এতিয়া 0 is less than equal to r is less than 3 পৰা আমি কি পাম যে r ৰ ভ্যালু কি ধৰণৰ হ'ব পাৰিব 0 হ'ব পাৰিব 1 হ'ব পাৰিব আৰু 2 হ'ব পাৰিব এতিয়া প্ৰথমতে আমি r ৰ ভ্যালু 0 কনসিডাৰ কৰি চাম সো r = যদি 0 হয় তেতিয়াহলে a = 3³ plus r ৰ ঠাইত আমি কি লিখিব পাৰিম a = 3³ সো যেহেতু আমাক এতিয়া সংখ্যাটোৰ ঘনকৰ কথা সুধিছে সেই কাৰণে আমি ইয়াত এতিয়া a কিউব কৰিম সো ইয়াত a কিউব লিখিলে আমি ইয়াত কি লিখিব লাগিব 3³ whole cube ইয়াত হ'ব এতিয়া 27³ সো ইয়াৰ পৰা আমি এতিয়া 9 টো কমন লব পাৰিম সো 9 টো যদি আমি ইয়াত কমন লওঁ ইয়াত থাকিব 3³ সো এতিয়া আমি ইয়াত লিখিব পাৰিম 9k যত আমি k টো কি বুলি কনসিডাৰ কৰিছো যে k = 3³ যেহেতু q এটা অখণ্ড সংখ্যা সেই কাৰণে 3³ অৰ্থাৎ k টো এটা কি হ'ব অখণ্ড সংখ্যা সো আমি ইয়াত লিখিব পাৰিম belongs to z সো এতিয়া আমি কি দেখালো যে a = 3³ a ফৰ্মৰ অখণ্ড সংখ্যাবোৰৰ ঘনকবিলাক কেনেকুৱা ফৰ্মৰ হয় 9k এতিয়া আমি r = 1 বুলি কনসিডাৰ কৰিম সো এতিয়া যদি r = 1 হয় তেতিয়াহলে a = কিমান হ'ব যে 3³ plus 1 এতিয়া আমি a ৰ কিউব উলিয়াম সো এটা যদি আমি এটো a plus b whole cube ফৰ্মুলাত ব্ৰেক কৰো তেতিয়া এটো কি হ'ব যে 3³ whole cube plus 3³ square into 1 plus 3 into 3³ into 1 square plus 1 cube so এটো আমি লিখিব পাৰিম 27q³ plus 3 square is 9 9 into 3 is 27q square 3 into 3 is 9 that is 9q plus 1 so এতিয়া যদি আমি এই তিনটা টাৰ্মৰ পৰা 9 টো কমন লওঁ তেতিয়াহলে ইয়াত থাকিব 3q³ plus 3q square plus q so এতিয়া যদি আমি এই টাৰ্মটো k বুলি কনসিডাৰ কৰো তেতিয়াহলে ইয়াত হ'ব 9k plus 1 যত আমি k টো কি বুলি কনসিডাৰ কৰিছো 3q³ plus 3q square plus q
আৰু যেহেতু q এটা অখণ্ড সংখ্যা সেইকাৰণে এই k2 কি হৈছে এটা অখণ্ড সংখ্যা এনেদৰে আমি দেখাব পাৰিলো যে যিকোনো অখণ্ড সংখ্যা যাৰ ফৰ্মেশনটো থ্ৰাইস q + 1 এটো ফৰ্মৰ হয় তেতিয়া তাৰ কিউবৰ ফৰ্মেশনটো কি টাইপৰ হ'ব পাৰে 9k + 1 এটো টাইপৰ হ'ব পাৰে সো এতিয়া যদি আমি r টোক 2 বুলি কনসিডাৰ কৰো সো তেতিয়া আমি a = থ্ৰাইস q + r a ইয়াৰ ঠাইত কি লিখিব পাৰিম a = থ্ৰাইস q + 2 সো ইয়াৰ যদি আমি q বুলিয়াও তেতিয়া কি হ'ব যে a³ = থ্ৰাইস q + 2 হোল কিউব আৰু এটো যদি আমি a + b হোল কিউবৰ ফৰ্মুলাত ব্ৰেক কৰো তেতিয়া কি হ'ব যে থ্ৰাইস q হোল কিউব + 3 * thrice q square into 2 plus 3 into thrice q into 2 square plus 2 to the power 3. So it is thrice q whole cube of ami ki boli likhibo parim 27 cube plus so yet it is 3 square hobo 9 9 into 3 is 27 27 into 2 is 54 so yet hobo 54 q square. So yet I say 3 into 3 is 9. So yet I say 2 square that is 4. So 9 into 4 is 36 cube. So 2 cube is 8. So it is যদি আমি এই ফার্স্ট তিনটা টার্মৰ পৰা 9 টো যদি কমন লওঁ তেতিয়া কি হ'ব যে 9 কমন ললো তাৰপিছত ইয়াত ফার্স্টত থাকিব 3 q cube ইয়াত থাকিব 6 q square plus 4 cube plus 8. So ইয়াত আমি লিখিব পাৰিম 9k plus 8 যত আমি কি কৰিছো যে এই k টো কি বুলি কনসিডাৰ কৰিছো thrice q cube plus 6q square plus 4q আৰু যেহেতু q এটা অখণ্ড সংখ্যা সেইকাৰণে এই k2 কি হ'ব এটা অখণ্ড সংখ্যা সো এতিয়া আমি কি গম পালো যে a = thrice q plus 2 এটো ফৰ্মৰ যিমান অখণ্ড সংখ্যা আছে সেই সংখ্যাবিলাকৰ ঘনফলটো বা কিউবটোক আমি কি ফৰ্মত পাওঁ 9k plus 8 এটো ফৰ্মত পাওঁ ভিডিওটো চোৱাৰ বাবে ধন্যবাদ বাকি থকা টপিকবোৰ মই মোৰ নেক্সট ভিডিও ডিসকাস কৰিম ভিডিওটো চাই যদি ভাল পালে দেন লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আপোনালোকৰ সাজেশনছ আৰু কোৱেৰিজবোৰ কমেন্ট বা মেইল কৰি জনাব পাৰে থ্যাংক ইউ